জয় জয়তে নপাম বৰ্ণামঘৰৰ শতবৰ্ষ সামৰণি অনুষ্ঠান সংগতি ৰাখি অবিৰত শিৱসাগৰ জিলা ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতাৰ পূজ্যপাঠ ভকতবৃন্দ শ্ৰদ্ধাৰ উদযাপন সমিতিৰ পূজ্যপাঠ উদ্যোক্তাসকল পৰম শ্ৰদ্ধাৰ আমাৰ একেলগে আমি বহুত দিনৰ চিনাকি অভিনয় জগতৰ পৰা চিনাকি এটা সময় দৈৱকী গাইছিলে আমাৰ গগৈদেৱে বসুদেৱ গাইছিলে তেতিয়াৰে চিনাকি বাইদেউ আৰু বিভিন্ন চেনেলৰ ইমান সকল চেনেলে আৱৰি ধৰিছে দিহানাম প্ৰতিযোগিতা চাইছে সকলোলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ভকত বান্ধৱ সেৱা সমস্তৰ চৰণত সেৱা জনাইছোঁ কণ কণ মইনামইনীসকলৰ চৰণত সেৱা নিবেদন কৰিছোঁ যিহেতু আনন্দবিলাক আচলতে এনেধৰণেই আহে এতিয়া যে শেষত নাম গালে পুৰুষৰ দলটিয়ে আপোনালোকে নামৰ প্ৰেমত ইমানবিলাক নাম চোৱাৰ পাছতো নামৰ দুৰ্বাস হেঁপাহ মনৰ পৰা আপোনালোকৰ যোৱা নাই আপোনালোকে হৰিৰ নাম আৰু শুনিবলৈ দুৰ্বাস হেঁপাহ জন্মিছে এই হৈছে ধৰ্ম সেই হৈছে আধ্যাত্মিক ধৰ্মটো এটা বেলেগ বস্তু আধ্যাত্মিকতা এটা বেলেগ বস্তু ধৰ্মই আধ্যাত্মিক নহয় আৰু আধ্যাত্মিকেই ধৰ্ম নহয় ধৰ্মৰ তিনিটা বস্তু আছে আচৰণ আখ্যান আৰু তত্ত্ব সেই তিনিটা পৰ্যায় একাকাৰ কৰি গৈ 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 আধ্যাত্মিকতাত লীন যায় সেইটোকে আমাৰ ধৰ্ম অৰ্থ কাম মুখ্য হৰণ ভজন ভক্তি পৰমাৰ্থ আমাৰ পৰমাৰ্থ সেৱকসকলে পৰমাৰ্থৰ ওপৰত ভগৱন্ত বস্তু সেৱক সমস্ত বস্তু হৃদয়ত উপাসনা কৰে সেইকাৰণে আমি ভগৱন্তৰ চৰণ তলৰ পৰা ওপৰলৈ ৩২টা অলংকাৰ পিন্ধাওঁ ভগৱন্তক আমি যেতিয়া ভজন তত্ত্বৰে তত্ত্বান্বিত কৰিম ভজন তত্ত্বসকলক আমি যেতিয়া তত্ত্বান্বিত কৰিম আমি তলৰ পৰা চৰণৰ পৰা ওপৰলৈ ভগৱন্তক ভজন তত্ত্ব ব্যক্তিসকলে লৈ আনে হৰণত ৩ ভজনত ৪ হৰণৰ কথাটো অলপ বেলেগ ধৰণৰ সশব্দে আত্মা ৰহব্দে বেগ নহব্দে গতি আত্মাৰ স্থিতি আৰু দেহৰ স্থিতিৰ সম্পৰ্কে জ্ঞান লাভ কৰা হৈছে হৰণ ভজনত সমস্ত ভক্তিৰ তত্ত্ব সাৰ বস্তু নিগম বস্তু আমাৰ প্ৰেমাস্পদম হৃদয়ত বাসা কৰিব লাগিব আৰু তেনেহেন পৰম বস্তু নাম বিকট হৈছে গতিকে আমি বিচাৰ কৰা সাধ্য আমাৰ একেবাৰে নাই মাত্ৰ আমি আসনখন লৈছোঁ প্ৰতিযোগিতা পাতিছে তাৰে মাত্ৰ আগ পাছ দুই এটা কৰি আমি নামষাৰ চাবলৈ যত্ন কৰিছোঁ আৰু একো নাম গোৱা সমস্ত জগতৰ বান্ধৱ সমস্ত বান্ধৱ একেটাই নামৰ প্ৰেমী জাত সকলোৱেই ভকত সকলোৱেই বৈষ্ণৱ ইয়াত আৰু বেলেগ এটা উপমা নাই পুৰস্কাৰ ৩টি দলে পাব ৩টি দলৰ বাহিৰে আজি ১৫টি দল আহিছে প্ৰতিযোগিতা ইমান সুন্দৰভাৱে প্ৰতিযোগীখন হৈছে ইমান সুন্দৰ এখন প্ৰতিযোগিতা হৈছে যথেষ্ট উন্নত মানদণ্ডৰ প্ৰতিযোগিতা হৈছে মহিলাসকলৰ দিহানামৰ প্ৰতিযোগিতা আপোনালোকে আজিকালি জানেই ইটোতকৈ ইটো দল ইটোতকৈ ইটো দল ইটোতকৈ ইটো দল ইটোতকৈ ইটো দল চোকা শিকিবলৈ যত্ন কৰিছে কিন্তু এটা দুখৰ বিষয় পুৰুষৰ দলবিলাক পাতিলেও নাহে ২টা বা ৩টা আহে এসময়ত ৩টা ৪টামান মই বুলি দেখিছোঁ ক'ৰবাত ডুমডুমাত গতিকে খুব সেইটো এটা চিন্তা কৰিব এতিয়া নাম গালে আমাৰ এই শিৰোমণি দলৰ আমাৰ অংকুহেঁতে ধুনীয়া নাম গাই বিকাশ গোটেই দল ল'ৰাখিনি এইখিনি যিখিনি ল'ৰা আছে এইখিনি গোটেইখিনি এটা পৰিপুষ্ট ল'ৰা তেওঁলোকে নামৰ সুন্দৰভাৱে বাদ্যৰ সুন্দৰভাৱে সংগত কৰি শিকিছে গতিকে তেখেতসকলৰ নামষাৰ সঁচাকৈ প্ৰাণৱন্ত প্ৰেমাস্পদ হৈছে আৰু সেইটোকে আমাৰ আনন্দ আপোনালোকে লভিছে আনন্দ সেই আনন্দ হৈছে পৰমানন্দ চিদানন্দ সচিদানন্দ জানিছেনে এই আনন্দ আমাক মহাপুৰুষ শংকৰ গুৰুজনা মাধৱদেৱে ঘোষাখনত ৯টা আনন্দই বিৰাজ মাৰি থৈ গ'ল সেই ৯ আনন্দত আমি ৰমণ কৰি আছোঁ ৰামত হৰিয়ে শৰণ কৰিলে ৰামে আমাক ৰমণ কৰি আমাক এই ৯ আনন্দত বিভোৰ কৰি পেলাইছে সেইকাৰণে আপোনালোকে হাত চাপৰি ইষাৰ পাছত ইষাৰ নাম গাবলৈ আপোনালোকে প্ৰেৰণা দিব পাৰিছে গতিকে সেয়ে হ'ল আমাৰ নাম বস্তুৰ আচল ৰহস্য এতিয়া নামৰ আমাৰ দল কেইবাটাও কেঁচা দল আজি আহিছে নামবিলাকৰ আচলতে কথা সেই প্ৰতিযোগিতালৈ যেতিয়া আহিছে আমি কেইটামান কথাৰ ওপৰত গুৰুত্ব দিওঁ মই আজি খুব এটা বস্তু ভাল কৰিছোঁ আপোনালোকে সেইটো আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো মই ভাল কৰিছোঁ বুলি ভাবিছোঁ কি ভাল কৰিলোঁ বা কওকচোন আপোনালোকে ভাল কৰা কথাটো অকণমান
আজি দেখিছা নাই দলবোৰক সুশৃংখলিতভাৱে বহোৱাৰ পাছতহে মই ঘণ্টাটো মৰাইছোঁ হয়নে প্ৰতিটো দলক মই সেইকাৰণে দাঁতিত আমাৰ যিজন চাই আছে মই কৈছোঁ ৰ'বা মই ইংগিত দিলেহে তুমি মাৰিবা এনেই নামাৰিবা গতিকে কেতিয়াবা আমাক খব জপ হয় কথা ক'বলৈ থাকে কিন্তু আমি তাৰ আগতে আচলতে উপস্থাপনৰ পৰা যদি চাওঁ আসন ভূষণৰ পৰা যদি চাওঁ সেইখিনি কথা আমি আচলতে একদম সোমাওঁতেই সময়টো নিৰীক্ষণ কৰিব লাগিব আচলতে তেনেকৈ হ'লে কি হয় আমাৰ অলপ গণ্ডগোল আছে সময়টো বহুত দিব লাগিব কাৰণ ইয়াৰ পৰা দলটো যোৱাৰ মানে 15 মিনিটমান সময় দিব লাগিব 3 মিনিটমান সময় বেছিকৈ দিব লাগিব গতিকে মই বহাৰ পৰা দিছোঁ সেই বুলি আসনখন ল'বই লাগিব এই আপোনাৰ কথা বিবেকৃষ্ণ ৰূপে আকৌ কৈছে এখনত বগিবে মহামান্য কৰি মহামান্য এখন লৰাই বহিবা ঠাই চিনি অন্ন খাবা আমাৰ অসমৰ প্ৰথমৰ পৰাই সংগতি বিভাজন হৈছে শংকৰ গুৰু পৰৱৰ্তী পাছত ব্ৰহ্ম সংগতি নিকা সংগতি কাল সংগতি পুৰুষ সংগতি সংগতি বিভাজনৰ মধ্যে মধ্যে কোনোবা এখনখন সেৱাও কৰিব পাৰে গতিকে তাত আমি কোনো নহয় বুলি নকওঁ কাৰণ আমাৰ প্ৰথম সংগতিয়ে চাৰিটা ইটো সংগতিৰ লগত ইটো সংগতি নিমিলে আউনীআটীত থুৰীয়াখন যদি এনেকৈ মাৰিছোঁ কমলাবাৰীয়ে থুৰীয়াখন ইফালে থুৰটো মাৰিছে আমি সেইবিলাকক ভুল ধৰি থাকিলে নহ'ব এতিয়া জাতিটোৱে আমি জাতিটোৱে এতিয়া অলপ বেলেগ ধৰণৰ পৰ্যায় পালোহি মানুহ নাইকিয়াই হৈছে গতিকে আমি সেই সৰু সৰু কথাবিলাক মই নধৰোঁ কমলাবাৰীয়ে যদি এইফালে পোনটো মাৰে আউনীআটীয়ে এইফালে পোন মাৰে সেই সৰু সৰু কথাবোৰত মই নধৰোঁ চেলেংখন কিন্তু লৈ আহোঁতে মহিলাগৰাকীয়ে এই ফুলপাহ ওলোটাকৈ লৈ আহিছেনে চিধাকৈ লৈ আহিছে চাব লাগিব মই কিন্তু সেইটো বৰ চোকা মানুহ চোৱা ফুলত কিন্তু মই চাওঁ মোৰ নিজৰ 12খন 16খন চানেকি আছে আপোনালোকেতো জানেই এটা দলে সেইটো হৈছে দুখনকৈ চেলেং দুগৰাকীয়ে লৈছে ফুলপাহ ওলোটাকৈ লৈ আহিছে বুজিলেনে সেইটো কিন্তু হ'লে নহ'ব ফুলপাহৰ মৰ্যাদাটো ক'ত আমাৰ গোটেই গামোচাখনৰ মূল মৰ্যাদাটো ফুলপাহত ফুলপাহ যদি শিপিনীৰ গোটেই সাৱলীল ৰূপটোক যদি আমি নষ্ট কৰোঁ তেন্তে আমাৰ নহ'ব তেতিয়া আমি সাজ সজ্জাত অকণমান তেওঁক নম্বৰ এটা কিবা এটা ক'ব পাৰোঁ যে আপোনালোকে এই বস্তুটো হৈছে সাজ সজ্জাত আপোনালোকক অকণমান কিবা এটা কাটিব পাৰোঁ কিন্তু কটা কিন্তু নাই কথাটো মই উনুকিয়াইছোঁ তেনেকৈ ধ্বনিটো দিলে এইটো ধ্বনিটো সজাগ হ'ব লাগিব এই ধ্বনিটোৰ পৰা আমাৰ বহুতলৈকে মাতটো যাব লাগিব ধ্বনিটোৰ মাতটো যিমানলৈকে যাব যজ্ঞৰ ধোঁৱাৰ যিমানলৈকে যাব ডু ডু ডুম দবাৰ 3টা শব্দ যলৈকে যাব পৰিৱেশ শুদ্ধি হয় সেইটো সজাগ আমাৰ নামঘৰৰ সন্ধিয়াৰ ডু ডু ডুম যেতিয়া দবা মাৰিব মই সেইকাৰণে কওঁ আমাৰ তাপসক মই কৈছোঁ আমাৰ যেতিয়া ভাওনা প্ৰতিযোগিতাবিলাকত ডু ডু ডুম দান দয়া আৰু ক্ষমা 3টা গুণেৰে সৈতে যেতিয়া দবা মাৰিব এই সজাগ গতিকে সদায় আপোনালোকে খৰিধনি দিওঁতে আপোনালোকে সজাই স্বৰটো উচ্চ স্বৰ দিব সেৱা কৰিব কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 মই আউনীআটী সত্ৰ সেৱক কাৰণে মই 3ত ৰাম দিলোঁ কিন্তু কোনোবা এজন সংঘৰ সেৱক আহিলে কিন্তু ৰামটো 4লৈ নিব কিন্তু তাৰ 5-6ত নাযায় দুটাতে বান্ধিব 3 আৰু 4 ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কিমান ৰাম গালে এইটো চাব লাগিব তেতিয়া গুৰুস্মৰণটো নহ'ব আমাৰ গায়ন বায়ন গাওঁতে সদায় দোহাৰৰ ল'ৰাবোৰে গায়নবিলাক গাবলৈ যাওঁতে গায়নসকলে ভুল কৰে সেই কথাটো আজি মই উনুকিয়াই দিছোঁ ইয়াত কেতিয়াবা ক'বলৈ পাহৰোঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰামে দেখা সৰ্বজন যেতিয়া জোৰণি অংশ ধৰে
আপোনালোকে চাবচোন ভাগৱতৰ সুৰ ভাগৱতখন পঢ়িলে আমাৰ গাঁৱৰ মানুহে গম পায় যে ৰামায়ণ পঢ়িছে কেতিয়াবা ঘোষাখন পঢ়িলে চাবচোন এই নামঘোষা পঢ়ি আছে কীৰ্তনৰ সাৰেং সুৰটো টানিলে মানে গম পায় যে কীৰ্তন পঢ়িছে গতিকে আমাৰ দিহাৰ নামত দিহাৰ সুৰ লাগিব পৰম্পৰাগতভাৱে যিখিনি দিহাৰ সুৰ আহিছে খুব মানে আহা সখী আহা আমি নদৰ ঘৰে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি এই ঠেলাবিলাক হেঁচাবিলাক আমাক যিহেতু পৰম্পৰাগতভাৱে আজি প্ৰথমতে যাওঁতে যেতিয়া আয়াসকলে গাইছিলে সুৰিয়ে ৰাম তাত মেলোডি চেলোডি একো লগোৱা নাই কিন্তু হয়নে একদম প্লেনকৈ গাইছে কিন্তু তেখেতলোকে বয়স হৈছে তেখেতলোকে টান দিব পৰা নাই সেইটোলৈ কোৱা নাই কিন্তু তেওঁলোকৰ কণ্ঠটোৱে আমি কিমানটো জোখটো বিচাৰিছে সংগীতটোৱে মানে সুৰীয়েটোৱে কিমান বিচাৰিছে যদি এনেই সুৰীয়েটোক এনেই টানি দিওঁ সুৰিয়ে ৰাম হৰি ৰাম ৰাম এইটোকে যদি হৰি এনেই দৰকাৰ নাই কাৰণ লগৰকেইজনীও গাব নোৱাৰিব লোকসংগীতহে লগত থকাসকলে কোনো স্বৰলিপি নিশিকাসকলে গাব পাৰিব লাগিব কাৰণ ইয়াত স্বৰ সাধনৰ কথা নাই নহয় সকলোৱে গাব লাগিব বিহু নামটো সকলোৱে গাব লাগিব ইয়াত বাঁহীৰ স্কেলৰ কথা নাহে বুজিলেনে খালি কণ্ঠটো সকলোৱে সমান মিলিলে ভাল লাগে শুনিবলৈ কাৰণে আমি শুনো যে কণ্ঠটো সদায় সুন্দৰ হৈছে ভাল লাগিছে এই কথাটো চাব লাগিব গতিকে আপোনালোকে জোখটো সময়টো সংগীতটোৱে কিমান জোখত গাবলৈ কৈছে সেই কথাত কিন্তু আপোনালোকে অকণমান দলবিলাকে সেইটো কিন্তু লক্ষ্য কৰিব মই সেই কথাটো দলসকলক ক'লোঁ প্ৰথম বিলম্বিত লয় আজি দুটামান দলৰ কি হৈছে নতুন দুগৰাকীমান আহিছে মই কৈছোঁ যে নতুনকৈ শিকি আহিছে এইফালে আগতীয়াকৈ কৈ দিওঁ ইয়াক কৈছোঁ এইটো দল নতুনকৈ আহিছে মই কেনেকৈ গম পালোঁ বহুতেই গম পাওঁৱেই নহয় দলটো কেনেকৈ আহিছে নতুনকৈ আহিছে এতিয়া কৈছোঁ নতুনকৈ আহিছে তাৰপিছত দেখিবা শেষত গৈ খেলি মেলি কৰিলেগৈ মই ক'লো দেখিলা মই কৈছিলোঁ যেন তোমাক ওলাই পৰিছে গতিকে কি হৈছে নাম গাব লাগিব ধুনীয়া হ'ব লাগিব কিন্তু আমি কি হ'ব লাগিব কেতিয়াবা আমাৰ নাম খাই কিবা এটা তালিটো যাব পাৰে কিন্তু আমি তালিটো যাব লাগিব ৰন্ধটো ব্ৰহ্ম ৰন্ধটো পৰিব লাগিব ন আমাৰ এই সাত তালিটো কি এনেকৈ কৰিলে সাত তালিটোত চপৰ নপৰে এইখন সম্পুত হস্ত আমাৰ নাচৰ সম্পুত হস্ত এইখন সম্পুত হস্ত বুলি কয় এই দুইখন সম্পুত লগ লগালে আত্মাৰ পৰমাত্মাৰ লগত লগ লগালে হৃদিস্থিত কয়া যেনে কৰাইবা আমি ঋষি কেশক কৰি বহুত তেনে হৃদয়ত ইয়াত সেইকাৰণে জোৰ পৰিব লাগিব এইটো যেতিয়া হেঁচাটো পৰিব ৰন্ধলৈ যাব ৰন্ধৰ পৰা আমাৰ চাৰিডাল ইঙলা পিঙলা হিৰমা সুখময় চাৰিডাল নাৰীয়ে আমাৰ গোটেই ৰন্ধত বেকত কৰিব সেইকাৰণে চাপৰিটো জোৰটো লাগিব চাপৰিটো এনেকৈ থাকিলেও নহ'ব চাপৰিটো জোৰটো সদায় যিমানে দিব নামবোৰ আমাৰ নামৰ বোধ হ'ব গতিকে যদি চাপৰিত জোৰ নাহে নামত জোৰ নাহে নামঘৰ বেয়া হ'বই আপোনালোকে এই কথাটো এইটো জানিব আপোনালোকে অভিজ্ঞ নামতি মানুহক সুধিব কথাটো হয়নে নহয় নামঘৰ সেইকাৰণে আমাৰ সদায় চাপৰিটো ফুটাব লাগিব এই দুইখন হাতৰ চাপৰিটো ফুটিব লাগিব প্ৰণাম সূচক চাপৰি কেতিয়াও নহয় গতিকে চাপৰি এটা বিলম্বিত লয়টো দিছে আৰু এটা দলে কৰিলে কি মানে আমাৰ নামখাৰ কি হয় ঘোষা আৰু পদ ঘোষা প্ৰথমতে ঘোষা এটা গালে যেনিবা এই মই ভাল পোৱাৰ কাৰণে এইটো গাইছোঁ মই আজি মাতটোখন বেয়া আগতে মিটিং এখনৰ পৰা আহিছোঁ গম পাইছোঁ কোঁৱৰপুৰৰ মিটিং এখনৰ পৰা আহিছোঁ মাতটো বেয়া হৈ আছে বহি আছে মই এনেই ওপৰৰ পৰা গাইছোঁ এটা গাইছোঁ এই খুৰা মই কোন চিনি আছত কংস মামাই পঠাইছে নিবলৈ আহিছ মথুৰালৈ যামে গৈ মই তাৰপিছত এইটো গোটেই বস্তুটো পালিয়ে গাব এই নামখাৰৰ মাজৰ পৰা প্ৰথম স্থায়ী অংশটো যেতিয়া গাব মাজৰ পৰা দলীয়সকলে টানি নিনিব প্ৰথম স্থায়ীটো পাছত নিব প্ৰথম স্থায়ীটো আপোনালোকে কেতিয়াও কোনেও ইয়া মাজৰ পৰা টানি নিনিব তাৰপিছত কি কৰিব যেতিয়া পদৰ অংশ আহিব প্ৰথম পদৰ অংশ মহা পদৰ প্ৰথম শব্দটোত চাপৰি পৰিব লাগিব নামৰ বৈশিষ্ট্য সেইটোৱে
নামৰ মূল বৈশিষ্ট্যটোৱে হ'ল প্ৰথম পদৰ শব্দটোত এতিয়া প্ৰথম এই সৰিয়ে গালে প্ৰথমে প্ৰণামতে পটোতে তালিটো পৰিব লাগিব সেইটো হ'ল নামৰ বৈশিষ্ট্য পদৰ প্ৰথম শব্দটোত নামৰ পৰিব লাগিব এতিয়া আজি কি কৰিলে ঘোষাটো গালে আকৌ ঘোষাৰ পৰা হাততালি লৈ গুচি আহিলে আকৌ গাঁৱতে কি হৈছে দীঘলে গ'ল সময় 1 মিনিট বাঢ়ি গুচি গ'ল সময়ত নোসোমালে সময়টো যদি ট্ৰিং কৰি দিছে ৰামজয় খৰি আগত নাই সোমোৱা তেতিয়া আমি লাষ্টৰ ঘৰত নম্বৰ নাই দিয়া গতিকে সেইটো দলৰ নম্বৰ ভাল দল হৈছে প্ৰতিযোগিতা ভাল হৈছে সেইটো নক'বই কাইলৈ কোনোবাই ওপৰত নধৰিব দেই সময় যোৱাৰ পাছত আকৌ গালি নিদিবা আৰু দেই সেইটো উপায় আৰু মানে একেলগে দূৰতে বিদুৰ গতিকে সময়টো গৈছে গতিকে তাৰ কাৰণে এনেকুৱাবোৰ হৈছে সৰু সৰু কথাবোৰ হৈছে গতিকে আপোনালোকে নামষাৰ সদায় গাঁৱতে এটা সময়টো 12 মিনিট সময় দিছে আগতে 10 মিনিট গায় আমি 10 মিনিটত আমি যেতিয়া কৃষ্ণকান্ত খনি কৰি দিবি মোক প্ৰথমতে যেতিয়া লৈ গৈছিল আমি যেতিয়া টিভিত কৰিছিলোঁ তেতিয়া কৰিয়ে গাব লাগে প্ৰথমতে হৈয়ে গায় ৰাম 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 সেইটো সামৰিব লাগিব আকৌ মাজত এষাৰ নাম গায় তেতিয়া কিন্তু আমাৰ 10 মিনিটতে হৈ যায় কৃষ্ণদিকে চাই আমাক নিছিলে নহয় কৃষ্ণদিকে চাই প্ৰথম উলিয়াই নিয়ে আমাক যেতিয়া নিছিলে তেতিয়া তেখেত প্ৰয়াত হ'ল এতিয়া তেখেতে যেতিয়া আমি সেই তিনিটা খৰিয়েটো গালোঁ মাজত আকৌ এষাৰ নাম গালোঁ আকৌ শেষত সামৰি তেতিয়াও 10 মিনিটত হয় গতিকে আপোনালোকে নামষাৰ অকণ খৰকৈ লৈ যাব লোকসংগীতৰ ধাৰা গতিকে প্ৰতিযোগিতা হৈছে গতিকে আপোনালোকে সেই বস্তুটো যেতিয়া কৰি দিব আপোনাৰ নামষাৰ আপোনালোকৰ সুন্দৰ এটা বাতাবৰণৰ সৃষ্টি হ'ব গতিকে ভাল লাগিলে প্ৰতিযোগিতালৈ আহিছে প্ৰতিযোগীৰ কাৰণে 2-এষাৰ কথা কৈছোঁ একেবাৰে নামৰ অপৰাধ ধৰিছোঁ বুলি নাভাবিব এইবোৰ মানে গৰুৰৰ খাৱত ভগৱন্তৰ পাখা ছিগিছিলে ভকতৰ পাখা ছিগিছিলে হা আমি সেই আপোনালোকে সেইখনলৈ নেপেলাব মাত্ৰ আমি বিচাৰ কৰাৰ কাৰণে এই 2-4টা কথা ক'লোঁ গতিকে সেই 2-4টা কথা কওঁতে নথৈকুটি অপৰাধ হৈছে আপোনালোকে সেইটো চাব নাগেৰা কথাটো জানেই খোলা কথাটো জানে এটা দলগত যেতিয়া কৰিব একদম যাতে সমানে যায় যাতে নাগেৰাটো বেছিকৈ নুঠে খোলটো বেছি নুঠে দাড়ি গুচা কাটি আহিব চাফা কৰি আহিব কাৰণ আমাৰ বৈষ্ণৱৰ মুঠ কটা আমাৰ ৰাম গুৰুৱে কুঁহিয়া গুচাবলৈ মাধৱদেৱে নিদিলে ৰাম গুৰু কি ক'লে বোলে নিজৰ চোতালখন আগতে চাফা কৰি আহি পাছৰ লোকৰ চোতাল চাফা কৰিবা মানে দাড়ি গুচা কাটি আহিবলৈ ক'লে সেইটোকে ভাষাত ক'লে দেখিছেনে গতিকে আমাৰ খুলীয়া হওক দাড়িয়া হওক সকলোৱে কিন্তু নিকা হৈ আহিব লাগিব এইটো বৈষ্ণৱ পৰম্পৰা সেই কথাখিনি ক'লোঁ আৰু এইখিনি কথা কওঁতে ইমান এটা নান্দনিক ইমান এটা সুন্দৰভাৱে ইমান এটা পৰিমাৰ্জিত ৰূপত আপোনালোকে যে শতবৰ্ষখন পাতিলে মই প্ৰথমতে আহোঁতেই মোৰ যেন ইমান বুকুখন বহুত ওখ হৈ গৈছিল ভাৱ হৈছিল এইটোৱে আমাৰ অসমীয়া জাতি এইটো জাতিয়ে আমি ধৰ্ম সংস্কাৰ কৰি আছোঁ সংৰক্ষণ কৰি আছোঁ যোনে যি ধৰ্ম নকৰোঁ কিন্তু ভগৱন্ত একেজনেই আমি সকলো একেজনৰ গুৰিলেই যাম কিন্তু আপোনালোকে ধায়তী ধৰে মুখটো খুন্তি ৰক্ষিতা ধাৰণ কৰা আৰু ৰক্ষা কৰাটো বহুত বেলেগ আপোনালোকে ধাৰণ কৰি আছে ইয়াত নাম ইমান সকল মহিলা গাইছে সৰু কথা ভুল কোৱা কথা নাভাবিব আপোনালোকে যে এই মঞ্চখনত উঠিবলৈ নামষাৰ গাবলৈ যে আহিলে আপোনালোকক চিৰকোটি সেৱা জনাইছোঁ শতকোটি সেৱা জনাইছোঁ আপোনালোক আইমাতৃসকলক সেৱা জনাইছোঁ গতিকে এই দুআষাৰ ক'লোঁ ইমান এটা নান্দনিক পৰিমাৰ্জিত ৰূপত আমাক ইমান সুন্দৰভাৱে উপচাই পেলালে বহুত সমন্বয় দিলে সমন্বয় পত্ৰই উপচাই পেলালে সমূহ উদযাপন সমিতিয়ে ইমান এটা নান্দনিক ৰূপত প্ৰতিযোগিতাটো পাতিছে আপোনালোকৰ সকলোৰে চৰণত আমি দুয়োজনৰ বিচাৰকৰ ফালৰ পৰা হৈ বাইদেউ হৈ মই আপোনালোকৰ চৰণত সেৱা জনাইছোঁ অজানিতে যদি কিবা নক'বলগীয়া কথা ক'লোঁ ক্ষমা কৰিব মহন্তৰ সদায় ক্ষমাহে ভূষণ মহন্তসকলে ক্ষমাই কৰিব লাগিব আৰু সদায় ইতিবাচক চিন্তাত মূৰ ল'ব নেতিবাচকৰ পৰা আপুনি সকলো আঁতৰি থাকিব সদায় ভাল চিন্তাই কৰিব ৰাতিপুৱা শোৱাৰ বিচনাৰ পৰা ভাল চিন্তা কৰিব সদায় ইতিবাচক চিন্তাবোৰ ল'ব সদায় ইতিবাচক চিন্তা কৰিব তেতিয়া মুখখন আপোনাৰ সুন্দৰ হ'ব সদায় সুন্দৰ হ'ব সেইকাৰণে আমাৰ নামঘোষাত 9টা আনন্দ মহাদেৱবোৰকে দিছে সেইকাৰণে বেয়া কথাটো আমি থাকিমেই বেয়ানো ভাল আমি কেনেকৈ জানো সকলোতো আমি বেয়াতে মজি আছোঁ সকলোতো ভালতে মজি আছোঁ এইটো ভাল বুলি নাজানো এইটো বেয়া বুলি নাজানো সেইকাৰণে সদায় আমি যদি সদায় আৰম্ভণিটো সদায় ভালেৰেই কৰিবলৈ লওঁ সদায় ভাল হ'ব আমাৰ দৃষ্টিটো যাতে সদায় ভাল হয় সদায় সকলোৱে যাতে আমি ভালেৰে থাকোঁ সকলোৰে যাতে মংগল হয় এই কথাকে কৈ আজি এই নামঘৰৰ শতবৰ্ষলৈ আহি মোৰ পুণ্য হ'ল বুলি জ্ঞান কৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ জয় গুৰু শংকৰ কৃষ্ণ